দেৰগাঁও সাহিত্য সভা ভৱনত গ্লোবেল প্ৰফেচনেল একাডেমীৰ প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠান উপস্থিত প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মা 2016 চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁৱৰ গ্লোবেল প্ৰফেচনেল একাডেমীয়ে বৃত্তিমুখী শিক্ষা প্ৰদান কৰি সমাদৰ লাভ কৰাই নহয় উঠি অহা প্ৰজন্মক আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে শনিবাৰে দেৰগাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰমাণপত্ৰ বিতৰণী অনুষ্ঠান কম্পিউটাৰ নাৰ্ছিং কেয়াৰ বিউটিচিয়ান মেকআপ আদি পাঠ্যক্ৰমৰ প্ৰায় 100 গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰদান কৰা হয় প্ৰমাণপত্ৰ এই অনুষ্ঠানতে বিশিষ্ট সাংবাদিক সুবক্তা দীপক শৰ্মাই প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায় গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি কুৰাছেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানত সমাজসেৱক আকাশ ফুকন পৰাগ বৰা পৌৰনেত্ৰী ৰূপাঞ্জলি ফুকন বৰা ডক্টৰ দেৱজিৎ বৰুৱাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট লোক অংশগ্ৰহণ কৰি শুভেচ্ছামূলক ভাষণ আগবঢ়ায় দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 হয় আজি আমাৰ গ্লোবেল প্ৰফেচনেল একাডেমীৰ উদ্যোগত প্ৰমাণপত্ৰ বিতৰণী এটা আমি অনুষ্ঠান কৰোঁ দেৰগাঁও সাহিত্য সভা ভৱনত ইয়াত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা অধিবক্তা অনুপ্ৰেৰণামূলক বক্তা আমাৰ সকলোৰে শ্ৰদ্ধা দীপক শৰ্মা ডাঙৰীয়া তেখেতে যথেষ্ট অনুপ্ৰেৰণামূলক বক্তব্যই আজি আমাৰ এই অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰে লগতে তেখেতৰ যি আজি আমাক বক্তব্য প্ৰদান কৰিলে আমাৰ যিখিনি প্ৰশিক্ষাৰ্থী আছে তেওঁলোকৰ নিজৰ জীৱনত যথেষ্টখিনি সমল হিচাপে ল'ব পাৰে বুলি আমি আশাবাদী হয় আমি 2016 চনত আমি স্থাপন কৰিছিলোঁ দেৰগাঁও গ্লোবেল প্ৰফেচনেল একাডেমী বুলি ইয়াতে আমাৰ কম্পিউটাৰ কোৰ্চ নিটিং এণ্ড কাটিং বিউটিচিয়ান মেকআপ আৰ্টিষ্ট আৰু আমাৰ সবতকৈ প্লাছ পইণ্টটো হৈছে কি জিডিএ বুলি এটা আমি কোৰ্চ চলাওঁ যিটো নাৰ্ছিং কেয়াৰ হয় তাৰ আমাৰ চাৰ্টিফিকেটখিনি হয় NSDCৰ পৰা নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ফালৰ পৰা আজি আমি এই সভাতে প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি আজি প্ৰমাণপত্ৰ বিতৰণ কৰোঁ আজি যে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত আছে আৰু কলাবিদৰ উপস্থিত যথেষ্ট অনুপ্ৰেৰণামূলক প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে দেখা গৈছে যে আপ্লুত হৈছে কেনে অনুভৱ নিশ্চয় বিশেষকৈ যি এই একাডেমীৰ তৰফৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই পদক্ষেপ নিশ্চয় শলাগিবলগীয়া আৰু স্বনিয়োজনৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে আৰু গ্লোবেল একাডেমীৰ এই সামগ্ৰিক যিসমূহ কোৰ্চ অফাৰ কৰা হৈছে বিশেষকৈ কম্পিউটাৰৰ পৰা আৰম্ভ কৰি নাৰ্ছিঙৰ পৰা আৰম্ভ কৰি যিসমূহ দেখিছোঁ যে বহু যুৱক যুৱতীয়ে ইতিমধ্যে প্ৰশিক্ষণ লাভ কৰিছে ইয়াৰ পূৰ্বে বহুতে সংস্থাপন লাভ কৰিছে গতিকে কেৱল চৰকাৰী চাকৰিমুখী নহৈ নিজকে সংস্থাপিত কৰাৰ বাবে একাডেমীৰ এয়া সুন্দৰ পদক্ষেপ আৰু ভৱিষ্যত দিনৰ বাবে শুভকামনা যোৰহাটত এখন অত্যাধুনিক বাৰ্বিকিউ ৰেষ্টুৰেণ্ট হৈছে এক ৰেষ্টুৰেণ্ট যি বাৰ্বিকিউ ষ্টাইলৰ খাদ্য ৰন্ধা আৰু পৰিৱেশন কৰাত বিশেষজ্ঞ বাৰ্বিকিউ এক ৰন্ধন পদ্ধতি যি খাদ্য সাধাৰণতে মাংস মাছ বা পাচলি ৰান্ধিবলৈ জুই আৰু ধোঁৱা ব্যৱহাৰ কৰা হয় বাৰ্বিকিউ ৰেষ্টুৰেণ্টবোৰ এক নিৰ্দিষ্ট প্ৰকাৰৰ বাৰ্বিকিউত বিশেষজ্ঞ হ'ব পাৰে যেনে কোৰিয়ান দক্ষিণ বা জাপানী বাৰ্বিকিউ পূজাৰ বতৰত ৰেষ্টুৰেণ্টখনৰ যোৰহাটবাসীৰ ৰাইজে এতিয়া বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে এসাঁজ তৃপ্তি ল'ব পাৰিব ঠিকনা হৈছে তৰাজানৰ হাইৱে বাজাজৰ সন্মুখত অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ৰিতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপচন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ৰিতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমোৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931